সেইকাৰণে নথকা বস্তুটোত আমি সুখ আছে বুলি ভবাৰ পৰিৱৰ্তে যিটো আছে তাত সুখী হ'বলৈ চাব লাগে। এই ৰজাজনে ভাবিলে মোৰ যদি এটা সন্তান হয় পৃথিৱীৰ আটাইতকৈ সুখী মই হ'ম। আৰু তেওঁ এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল। বিপদত পৰিলে, সংঘাতত পৰিলে আপুনি কাৰ ওচৰত উপদেশ বিচাৰি গৈছে, এইটো বৰ তাত্ত্বিক কথা। জীৱনলৈ সংঘাত আহে, দুখ আহে, কষ্ট আহে, কিন্তু আপুনি উপদেশ বিচাৰি কাৰ ওচৰত গৈছে? যদি সুবিধাবাদীৰ ওচৰত গ'ল, আপোনাৰ পৰা লুটি পুটি খাব, আপোনাক আৰু ভয় খুৱাই দিব। এই আপোনাৰ এনেকুৱা দিন চলিছে, এইটো কৰক, আপোনাৰ অমুক হ'ব, আপুনি এইটো যদি নকৰে চেচেই, ভয় খুৱাই দিব। যদি তাৰ পৰিৱৰ্তে সন্তজনৰ ওচৰত যায়, মহন্তজনৰ ওচৰত যায়, ভকতৰ ওচৰত যদি যায়, আপোনাক শাস্ত্ৰসন্মত উপদেশ দিব। এইজন তান্ত্ৰিকৰ ওচৰত গ'ল আৰু সুধিলে, মই এটা সন্তান পাব বিচাৰিছোঁ, কিবা উপায় আছেনে? তান্ত্ৰিকজনে ক'লে যে উপায় এটাই আছে, এটা সৰু ল'ৰা বলি দিব লাগিব, নৰবলি। আচৰিত নহ'ব? আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। ভকতৰ লগত থাকিম বুলিয়ে 2022ত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ। চাকৰি যদিও আছিলে মোৰ 28লৈকে, মই 6 বছৰ চাকৰি এৰি গুচি আহিলোঁ আৰু ভকতৰ মাজত এনেকৈ ঘূৰি ফুৰিছোঁ। মই উত্তৰাখণ্ডৰ ৰাণীখেত বুলি জেগা এটাত আছিলোঁ 12ৰ পৰা 14লৈকে। 14ত ৰঙিয়াত মোৰ পষ্টিং হৈছিল অসমত। সেই বছৰে ডিচেম্বৰ মাহত ঢেকীয়াজুলিৰ এখন বাগানত নিজৰ খুৰাওকে ভতিজাকক কিডনেপ কৰি লৈ গৈছিল কালিৰ ওচৰত বলি দিবলৈ। পেপাৰে পত্ৰই বহুত সেই সময়ত লিখা পঢ়া চলিছিল। আজি 2 বছৰ 1.5 বছৰ আগত কামাখ্যাত 2জনমান পুৰোহিতক এৰেষ্ট কৰাৰ কথা আপোনালোকে পেপাৰে পত্ৰই হয়তো পাইছিল। কিয়? নৰবলিৰ কেছত। তাৰমানে এতিয়াও মানুহে নৰবলিৰ দৰে নিকৃষ্ট কৰ্ম কৰিবলৈ বাদ দিয়া নাই। আন জীৱ জন্তু বলিটো দিয়ে আছে, মানুহ বলি দিবৰ কাৰণে কুণ্ঠাবোধ নকৰে। তান্ত্ৰিকজনে ক'লে যে যদি এটা সৰু ল'ৰা বলি দিয়া তেতিয়াহ'লে তুমি এটা সন্তান পাবা। ৰজাজন কিছু ধাৰ্মিক আছিল, সেইকাৰণে ভাবিলে মই কোনগৰাকী মাতৃৰ কোলাৰ পৰা সন্তানটো কাঢ়ি আনিম, মাকগৰাকীয়ে কিমান আঘাত পাব। নাই নাই, এইটো মোৰ দ্বাৰা হ'ব নোৱাৰে। তান্ত্ৰিকে ক'লে তেতিয়াহ'লে আপুনি সন্তানৰ আশা বাদ দিয়ক। লোভত পৰিলে আমি পাপ কৰ্ম কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। ত্ৰিবিধম নৰকস্যদম দ্বাৰম নাশনম আত্মনঃ কাম ক্ৰোধ তথা লোভ তস্মাৎ এতত্ৰয়ম ত্যজেৎ। 8 অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 3খন নৰকৰ দ্বাৰ আছে, কাম, ক্ৰোধ আৰু লোভ। এই 3খন দ্বাৰে নৰকলৈ লৈ যায় মানুহক। লোভত পৰি আমি বিভিন্ন পাপ আচৰণ কৰোঁ। ৰজাজনে ক'লে যিহেতুকে তেওঁৰ লোভত আছে, সন্তান এটা লাগে, কিন্তু ডাইৰেক্টলি কাৰো পৰা জোৰ জবজ সন্তানটো আনিবলৈ মনে কোৱা নাই। সেইকাৰণে তেওঁ এটা উপায় উলিয়ালে। তেওঁ প্ৰজাৰ মাজলৈ লোভটো দি দিলে, যদি কোনোবাই নিজ ইচ্ছামতে কাৰোবাৰ সন্তান এটা যদি বলি কৰি মোৰ ওচৰলৈ দিয়ে, সেইটো পৰিয়ালক মই ইমান ধন টকা পইচা দিম, 14 পুৰুষলৈ আৰামত খাব পাৰিব। সেইখন ৰাজ্যত এটা ভিখাৰী পৰিয়াল আছিল। মাক বাপেক আৰু 9টা সন্তান, 9টা ল'ৰা। ভিক্ষা খুজি খায়। মাক বাপেকে 9টা ল'ৰাক বহুৱাই লৈ ক'লে, বোপায়ো এটা সুবৰ্ণ সুযোগ এটা আহিছে, যদি তহঁতৰ মাজৰ কোনোবা এটা বলি হৈ যাওঁ তেতিয়াহ'লে আমি বাকী থকা কেইটাই 10টা প্ৰাণীয়ে আনন্দত দিন পাৰ কৰাব পাৰিম। কিন্তু ঘটনা হ'ল এতিয়া যাব কোন বলি হৈ? আটাইকেইটাকে বহুৱাই ল'লে। ডাঙৰ ল'ৰাটোক ক'লে, তই অলপ বুজা পৰা হৈছ, তয়ে যা। সি ক'লে যে মই কিয় যাম? জন্ম তহঁতে দিছ যেতিয়া নিজৰ ভৰিত থিয় দিয়ালৈকে লালন পালন কৰাৰ দায়িত্ব তহঁতৰ, গতিকে মই বলি নাযাওঁ। এটা এটাকে সুধি আহিলে, চবেই মানা কৰিলে। একেবাৰে সৰু ল'ৰাটোৰ বয়স কেৱল মাত্ৰ 7 বছৰ, কিন্তু ই
তাৰ অকণমান বুদ্ধি হোৱাৰ পৰা বুলি সৰু এপাহ সি য'ত ভকতৰ সংগ হয়, য'ত 2-3জন ভকত গোট খায়, সি গামোচাখনকে পোন মাৰি লৈ চুৰিয়াৰ নিচিনাকৈ পিন্ধি টুকটুককৈ দৌৰ মাৰে, ভকতৰ ওচৰত থাকে। এই পাতখন আনি দিয়া, কঠখন আনি দিয়া, পানী আনি দিয়া, কিবা সৰু সুৰা কামবিলাক কৰি থাকে। আৰু ভকতে কি আলোচনা কৰিছে ই একান্ত মনে শুনে। ভকতে সদায় ভাগৱতৰ কথাই পাতে। মাক বাপেকে সুবিধা ল'লে আৰু তাক ক'লে যে বোপায়ো তইতো ভাগৱতৰ কথা শুনিছ? বোলে শুনিছোঁ। দধীচি মুনিৰ কথা শুনিছনে নাই? ল'ৰাটোৱে কৈছে শুনিছোঁ। তই তেতিয়াহ'লে জানই দধীচি মুনি যি দেৱতাসকলক বৃত্তাসুৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে নিজৰ শৰীৰ ত্যাগ কৰিছিল, আৰু দধীচি মুনিৰ অস্থিৰ দ্বাৰা ভগৱান বিষ্ণুৱে তেজ দি এপাত অস্ত্ৰ নিৰ্মাণ কৰি দিছিল, যাক ইন্দ্ৰৰ বজ্ৰ বুলি কোৱা হয়। ইন্দ্ৰৰ হাতত থকা বজ্ৰপাত দধীচি মুনিৰ অস্থিৰ দ্বাৰা নিৰ্মিত। মাক বাপেকে কৈছে বোপায়ো দধীচি মুনিয়ে স্বৰ্গৰ দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে নিজৰ শৰীৰ ত্যাগ কৰিছিল, আৰু যদি তই আজি তোৰ পৰিয়ালটো ৰক্ষা কৰিবৰ কাৰণে তোৰ যদি শৰীৰ ত্যাগ কৰ, তেতিয়াহ'লে আমি আটাইকেইটা আনন্দত থাকিব পাৰিম। কণমানিটোৱে কৈছে মা দেউতা মোৰ যোৱাত আপত্তি নাই, কিন্তু এটা চৰ্ত আছে। কি চৰ্ত? তোমালোক দুইটাই মোক আদেশ কৰা। আদেশ? কিয়? পিতৃ আজ্ঞা পালন কৰি ৰামচন্দ্ৰই 14 বছৰ বনবাস খাটিব গৈছিল। পৰশুৰামে পিতৃ আজ্ঞা পালন কৰি মাতৃ ৰেণুকাৰ ডিঙি কাটি দিছিল। মাক বাপেকৰ আজ্ঞা মই শিৰোধাৰ্য কৰি মই যাম, আজ্ঞা দিয়া। মাক বাপেকে তত্ত্বটো বুজি নাপাই ক'লে তোক আমি আদেশ দিছোঁ, তই বলি হৈ যা। তাৰ মনত বিৰাট আঘাত লাগিছে। হ'লেও সি কৈছে তেতিয়াহ'লে খবৰ দিয়া ৰজা ঘৰত। ৰজাৰ ঘৰত খবৰ দিলে, পিছদিনা সৈন্য আহি গ'ল। কণমানি ল'ৰাটোক যেতিয়া লৈ গৈছে সি হুক হুকাই কান্দিছে। অকণমানি ল'ৰা, গাঁৱৰ মানুহ গোটেই জুম বান্ধিলে চাবলৈ। সি প্ৰত্যেকৰ মুখলৈ চাইছে, চকুলৈ চাইছে, কিজানি কোনোবাই কয় নেকি এই বোপাইটোক নিব নালাগে, তহঁত গাঁৱত আছ যেতিয়া আমি তহঁতক দিম খোৱা বোৱাৰ বস্তু, আমি গাঁও পাতি থাকোঁ কিয়? এঘৰৰ বিপদত যদি 10 ঘৰে যদি সহায় নকৰোঁ, গাঁও পাতি থকাৰ লাভ কি? কিন্তু কোনেও নামাতিলে। ল'ৰাটোক লৈ গ'ল, মহাৰাজৰ ওচৰত থিয় কৰালে। বিৰাট ধুনীয়া ল'ৰাটো। মহাৰাজৰ দেখি কিবা কিবি লাগিছে, হ'লেও তান্ত্ৰিকক খবৰ দিছে, লোভ। তান্ত্ৰিক আহি গ'ল লগত এজন কাটোৱাল লৈ। কাটোৱালজনে প্ৰকাণ্ড এখন তৰোৱাল লগত লৈ আহিছে, আৰু এখন নদীৰ পাৰলৈ লৈ যোৱা হ'ল। ল'ৰাটোক মাহ হালধিৰে নোৱাই ধুৱাই মালা আধাৰি পিন্ধাই দি বলি সজাই দিলে। এটা ডাঙৰ মূৰ্তি সাজি সন্মুখত বলি খাল। তান্ত্ৰিকজনে মন্ত্ৰ উচ্চাৰণ কৰিলে, কাটোৱালজনে প্ৰকাণ্ড তৰোৱাল এখন লৈ কাটিবৰ কাৰণে উদ্যত হ'ল। ৰজাৰ হৃদয় কঁপি উঠিছে। ৰজাই ক'লে অকণমান ৰ'বা। ল'ৰাটোক ক'লে বোপায়ো তোৰ যদি অন্তিম ইচ্ছা কিবা আছে ক। ল'ৰাটোৱে ক'লে মহাৰাজ আপুনি মোক অন্তিম ইচ্ছাৰ কথা সুধিছে? মোৰ বয়স কেৱল 7 বছৰ, গোটেই জীৱনটো মোৰ সন্মুখত, আৰু আপুনি মোক অন্তিম ইচ্ছাৰ কথা সুধিছে? মোৰ অন্তিম ইচ্ছা জানি আপুনি কি কৰিব? আপোনাক লাগে উত্তৰাধিকাৰ আৰু মোৰ মা দেউতাক লাগে ধন। গতিকে মোৰ ইচ্ছা জানি আপুনি কি কৰিব? কাটিবলৈ আদেশ কৰক। মহাৰাজে ক'লে নহয় বোপাই, তোৰ যদি সৰু সুৰা কিবা কামনা আছে ক, কিবা খাবলৈ মন গ'ল, কিবা তেনেকুৱা। বোলে অকণমান ঈশ্বৰ আৰাধনা কৰিব বিচাৰিছোঁ। কৰ কৰ বোপাই কৰ। ই পটাপট বালিতে 4টা ঘৰ বনালে, বালি ঘৰ। আগৰ জ্যেষ্ঠসকলে জানিব, যিসকলে নদীত গা ধুবলৈ যোৱাৰ নিয়ম আছিল। নদীত গা ধুবলৈ যাওঁতে নদীৰ পাৰত আগতে বালি ঘৰ কিছুমান বনাই এফালে দুৱাৰ ৰাখে। বালি ঘৰ 4টা বনালে। প্ৰথমটো ঘৰৰ ওচৰত গৈ সেৱা কৰিব বিচাৰিছে, কিবা গাব বিচাৰিছে প্ৰাৰ্থনা, কিন্তু পৰা নাই। হুক হুকাই কান্দিছে আৰু কান্দি কান্দি ঘৰটো ভাঙি পেলালে। দ্বিতীয়টো ঘৰৰ ওচৰত গৈছে, তাতো সি কিবা গাব বিচাৰিছে, কিন্তু পৰা নাই, ভাঙিলে। তৃতীয়টোও ভাঙিলে। চতুৰ্থটো বালিঘৰৰ ওচৰত যেতিয়া গৈছে, সি যেতিয়া সেৱা কৰিছে,
তাৰ মুখলৈ কিবা এটা ৰূপান্তৰ ঘটিছে, মুখলৈ কিবা এটা হাঁহিৰ জিলিঙনি আহিছে। সি লগে লগে চকু পানী মোহাৰি পেলালে আৰু হাঁহি হাঁহি তাৰ পৰা উঠি আহিল, আহি বলিশালত মূৰ দিলে আৰু মহাৰাজক ক'লে, মহাৰাজ আদেশ কৰক, মোৰ ইচ্ছা পূৰ্ণ হৈ গ'ল। তান্ত্ৰিকজনে ভয় খাই গ'ল, কি কৰিলে এইবিলাক? 4টা ঘৰ বনালে, 3টা ভাঙিলে, কিবা যাদু মন্ত্ৰ কৰিলে নেকি? ইয়াৰ ডিঙি কাটি দিয়াৰ লগে লগে আকৌ মোৰ ডিঙিটো সৰি পৰে নেকি ঠিক নাই। তাক সুধিলে, বোপাই তই এইবিলাক কি কৰিলি? সি কৈছে, জানি কি কৰিব। মহাৰাজে ক'লে, বোপাই কি কৰিলা এবাৰ বুজাই দিয়া। সি কৈছে, মহাৰাজ এই 4টাই মোৰ আশ্ৰয়ৰ স্থান আছিল, শৰণৰ স্থান। মানে প্ৰথমটো আছিল মোৰ পিতৃ মাতৃৰ আশ্ৰয়। মোৰ মনত পৰাৰ পৰা বুলি জীৱনত যেতিয়াই সংঘাত আহিছে, বিপদ আহিছে, মই দৌৰ মাৰি গৈ মাৰ কোলাত উঠিছিলোঁ, দেউতাৰ কোলাত উঠিছিলোঁ। ভাবিছিলোঁ এই কোলাখনেই মোৰ আটাইতকৈ সুৰক্ষিত আশ্ৰয়। যি মা দেউতাক মই মোৰ আটাইতকৈ সুৰক্ষিত আশ্ৰয় বুলি ভাবি আছিলোঁ, সেই মা দেউতাই আজি মোক আদেশ কৰিলে যে তই বলি হৈ যা। গতিকে এই আশ্ৰয় মোৰ কাৰণে কোনো কাম নাই। দ্বিতীয়টো মোৰ মিতিৰ কুটুম, মোৰ গাঁৱৰ মানুহ। আমি গাঁও পাতি থাকোঁ কিয়? এঘৰৰ বিপদ হ'লে 10 ঘৰ আগবাঢ়ি যদি নাহে কি লাভ? আমি ভাৰতত বিভিন্ন জেগাত ঘূৰি ফুৰোঁতে দেখা পাইছিলোঁ, ভাৰতত এতিয়াও এনেকুৱা গাঁও আছে যিখন গাঁৱত কাৰোবাৰ ঘৰত যদি ল'ৰা ছোৱালীৰ বিয়া হয়, মাক বাপেকে এটা ফুটা কৰি খৰচ কৰিব নালাগে, গাঁৱৰ মানুহে কণ্ট্ৰিবিউশ্যন দান বৰঙণি উঠায় আৰু বিয়াখন চলাই দিয়ে। ভাৰতৰ বাদ দিয়ক, অসমৰ বালিপাৰাত এখন বড়োগাঁও, তাতো এইটো প্ৰথা আছে। যদি কাৰোবাৰ ঘৰত বিয়া হয়, মাক বাপেকে চিন্তা কৰিব নালাগে, গাঁৱৰ মানুহে দান বৰঙণি উঠাই বিয়াখন সুন্দৰভাৱে পাতে। এতিয়াও আছে এনেকুৱা। ল'ৰাটোৱে ক'লে, মই যি মোৰ মিতিৰ কুটুম বুলি ভাবিছিলোঁ, আপোন বুলি ভাবিছিলোঁ, গাঁৱৰ মানুহ বুলি ভাবিছিলোঁ, চবৰ মুখলৈ চাইছিলোঁ অহাৰ সময়ত, ভাবিছিলোঁ কাৰোবাৰ এখন সহায়ৰ হাত আগবাঢ়ে নেকি, কিন্তু কোনেও নিদিলে। এইবিলাকো মোৰ কাৰণে মিছা। সেইকাৰণে মই এইটো ভাঙি দিলোঁ। বোলে তৃতীয়টো মোৰ ভাগ্য। আমি 9টা ল'ৰা, 8টাৰ ভাগ্য ভাল, ইহঁত সাৰি গ'ল আৰু মই পেট মোচা, চবতকৈ সৰু, অথচ মোৰে ভাগ্য বেয়া। ভাগ্যক ধিয়াই থাকিও মোৰ লাভ নাই, এইটো বাদ দিলোঁ। মহাৰাজে ক'লে, কিন্তু তুমি শেষৰটো বালিঘৰ নাভাঙিলা বোপাই, এইটো কাৰ? সি ক'লে, মহাৰাজ এইটোৱে মোৰ অন্তিম আশ্ৰয় আছিল ভগৱান কৃষ্ণৰ। যেতিয়াই মই কৃষ্ণক স্মৰণ কৰিলোঁ আৰু মই ভগৱানৰ চৰণত ক'লোঁ, হে প্ৰভু, মই ক'ত আশ্ৰয় লৈ আছিলোঁ? যিবিলাকে বিপদৰ সময়ত কোনেও মোক ৰক্ষা কৰিবলৈ আগবাঢ়ি নাহিল। হে প্ৰভু, ইমান দিন যি কৰিলোঁ, শেষ আশ্ৰয়, শেষ শৰণ হিচাপে তোমাৰ চৰণত আহিছোঁ। প্ৰভু, যি ইচ্ছা তোমাৰ, তুমি এতিয়া কৰা, মই তোমাৰ চৰণত শৰণ ল'লোঁ। লগে লগে যেন ভগৱানে মোৰ হৃদয়ৰ পৰা ক'লে, আৰে বোপাই তই কিয় চিন্তা কৰিছ? মই তোৰ লগত আছোঁ। ইহঁতে কাটিলে তোৰ শৰীৰটো নাশ কৰিব পাৰিব, তই শৰীৰ নহয়, তই আত্মা। মই বুলি যদিও কওঁ, মই শৰীৰ নহয়, আচলতে মই হ'লো আত্মা। এইখন গামোচা কাৰ? মোৰ গামোচা। মই গামোচাখন নহয়। এইখন কাৰ চেলেং? মোৰ চেলেং। মানে মই চেলেংখন নহয়। এইটো কাৰ হাত? মোৰ হাত। তাৰমানে মই হাতটো নহয়। এইটো কাৰ শৰীৰ? মোৰ শৰীৰ। তাৰমানে মই শৰীৰটো নহয়। মোৰ বস্তুবিলাক মই কেতিয়াও হ'ব নোৱাৰো। ভগৱান কৃষ্ণই যেন মোক ক'লে, তই আত্মা, শৰীৰটো নাশ হ'ব। শৰীৰৰ 3টা অৱস্থা, বিষ্ঠা পলু চাই, যদি পেলাই দিয়ে চৰাই চিৰিকটি জীৱ জন্তুৱে খাই বিষ্ঠা কৰি উলিয়াই দিব, যদি পুতি থয় পলু হ'ব, আৰু যদি জ্বলাই দিয়ে ছাই হ'ব। শৰীৰটো বিনাশী, কিন্তু তই শৰীৰ নহয়, তই হৈছ আত্মা। আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, তই ভয় নকৰিবি। নৈনম চিন্তন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক ন চৈনম ক্লেদয়ম তপোনা শোষয়তি মাৰুত অচেদ্যোয়ম অদাহ্যোয়ম ক্লেদ্য অসুচ্য এব চ নিত্য সর্বগত স্থানুর অচলো অয়ম সনাতন। গীতা 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্তন্তি শস্ত্ৰাণি, জুয়ে পুৰিব নোৱাৰে। নৈনম দহতি পাৱক, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। আত্মা অচ্ছেদ্য, অদাহ্য, ই নিত্য সনাতন। মোক যেন ভগৱানে ক'লে, আৰে বোপাই তই উঠ। যেনেকৈ এটা শৰীৰ
যেনেকৈ মানুহৰ কাপোৰ ফাটি গ'লে আমি নতুন বস্ত্ৰ পৰিধান কৰোঁ, তেনেকৈ এটা শৰীৰ যেতিয়া অযোগ্য হয়, আত্মাই সেইটো শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। যেনেকৈ চীনাজোকে, দুবৰি বনত আপোনালোকে চীনাজোক দেখা পায়, এডাল বনত এনেকৈ থাকে, বেলেগ এডাল বন পালে লাহেকৈ এডাল বন এৰি দিয়ে। তেনেকৈ বাসামচি জীৰ্ণানি যথা বিহায় নবানি গৃহণাতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংয়াতি নবানি দেহি। গীতা 2 অধ্যায় 22 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, যেনেকৈ কাপোৰ ফাটি গ'লে মানুহে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ আত্মাই এটা শৰীৰ অযোগ্য হ'লে সেই শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। সন্তানটোৱে ৰজাক কৈছে, মহাৰাজ, মোক যেন ভগৱানে ক'লে, আৰে তই চিন্তা নকৰিবি, মই দুহাত মেলি তোৰ লগত ৰৈ আছোঁ। তোৰ শৰীৰটো নাশ কৰিব পাৰিব, কিন্তু তই আত্মা তোক নাশ কৰিব নোৱাৰে। উঠ। কণমানিটোৱে কৈছে, মহাৰাজ, মোৰ মনত আৰু তিল মানুহ ভয় নাই, আপুনি আদেশ কৰক আৰু মোক বলি দিয়ক। কাটোৱালজনে তৰোৱাল লৈ পুনৰ তৈয়াৰ, মন্ত্ৰ উচ্চাৰিত হ'ল। মহাৰাজৰ বুকু কঁপি উঠিছে, ঘাপ মাৰি দিলে শেষ। তান্ত্ৰিকজনক সুধিছে, অ' পাই, এই ল'ৰাটোক কটাৰ পাছত তই গেৰেণ্টি দিব পাৰিবিনে যে মোৰো ল'ৰাই হ'ব? তান্ত্ৰিকজনে কৈছে, গেৰেণ্টি দিব নোৱাৰোঁ মহাৰাজ, সন্তান এটা হ'ব, ল'ৰা হয় ছোৱালী হয় আপোনাৰ প্ৰাৰব্ধ। তই গেৰেণ্টি দিব পাৰিবিনে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব, ই এনেকুৱা সংস্কাৰী, 7 বছৰ বয়সত পিতৃ মাতৃৰ আজ্ঞা পালন কৰিবৰ কাৰণে নিজ শৰীৰ দান দিবলৈ কুণ্ঠাবোধ কৰা নাই? তান্ত্ৰিকে ক'লে, মই গেৰেণ্টি দিব নোৱাৰোঁ। তই গেৰেণ্টি দিব পাৰিবিনে মোৰ ইয়াক বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব, সেই সন্তানৰ কৃষ্ণৰ প্ৰতি এনেকুৱা আস্থা, এনেকুৱা দৃঢ় বিশ্বাস যে কৃষ্ণত শৰণ লৈ হাঁহি হাঁহি সি নিজৰ প্ৰাণ দিবৰ কাৰণে আগবাঢ়ি আহিছে? তই গেৰেণ্টি দিব পাৰিবি? তান্ত্ৰিকজনে ক'লে, গেৰেণ্টি দিব নোৱাৰোঁ। মহাৰাজে ক'লে, তেতিয়াহ'লে তোৰ তাম ঝামবিলাক বন্ধ কৰ। তান্ত্ৰিকে ক'লে, মহাৰাজ, তেতিয়াহ'লে আপুনি আপোনাৰ আশা ত্যাগ কৰক, আপোনাৰ সন্তান হোৱাৰ কোনো আশা নাই। ল'ৰাটোক বলি দিলেহে আপুনি সন্তান পাব, আৰু নহ'লে আপুনি আপোনাৰ সন্তানৰ আশা বাদ দিয়ক। মহাৰাজে ক'লে যে মই সন্তানৰ আশা বাদ দিলোঁ, কিন্তু যিহেতু এই সন্তানটোক মাক বাপেকে ত্যাগ কৰিলে, আৰু ইয়াৰ বিনিময়ত মই মাক বাপেকক যত যিমান ধন টকা পইচা দিবলগীয়া আছে ইতিমধ্যে মই দিলোঁ, সেইকাৰণে মোক আৰু বেলেগ সন্তান নালাগে। মই এই সন্তানটোকে মোৰ সন্তান হিচাপে মই গ্ৰহণ কৰিলোঁ। ইয়েই মোৰ তুলনীয়া পুত্ৰ হ'ব, আৰু ইয়েই এইখন দেশৰ উত্তৰাধিকাৰী ৰজা হিচাপে মই ঘোষণা কৰিলোঁ। মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম যৎ কৃপা তম হং বন্দে পৰমানন্দ মাধৱম। যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে মুখে ৰাও নাহি যাৰ সিটো কবি হুৱে হেনয় পৰমানন্দ বন্ধু মাধৱক কৃপা কৰা বাপ কৃষ্ণ মই অজ্ঞানক। যিজনে প্ৰভু ভগৱন্তত শৰণ ল'লে তেওঁ যদি খোৰাও হয়, ভগৱানে কৈছে মই পৰ্বত বগোৱাই দিব পাৰিম এনেকুৱা। যদি বোবা হয় তেওঁ কবি কৰি দিব পাৰে। প্ৰভু ভগৱন্তৰ কৃপা প্ৰাপ্ত হোৱাৰ পাছত আপুনি একো চিন্তা কৰিব নালাগে। সেইকাৰণে জীৱ ইয়াত গৰ্ভত থাকোঁতে শৰণ লৈছে, আৰু শৰণ লৈ কৈছে, হে প্ৰভু তুমি সৰ্বভয়হাৰী, মই তোমাৰ চৰণত শৰণ লৈছোঁ। শৰণ লৈ কি কৈছে? সৰ্বভয়হাৰী তোমাৰ চৰণে শৰণ লৈলোঁ সম্প্ৰতি, জনো বোলা আত শৰণক লয়, তানো তাৰ কিবা ভেদ, ভগৱন্ত সেব্য মই পুনু সেৱক লৈও আহি পৰিছে। হে প্ৰভু তুমি খালি ভাবি লোৱা, তুমি হৈছা মই সেৱক, তুমি সেব্য। মই সেৱক, তুমি মোৰ সেব্য, এই বুলি তুমি মোক লোৱা, গ্ৰহণ কৰা। কি কৈছে? মাতৃৰ গৰ্ভত পৰি আছো মই দণ্ডে যুগসম যায়, আত থাকন্তেও যাৰ দুখ নাই প্ৰণাম তাহা নপায়। আত্মাৰ লগত পৰমাত্মা বিৰাজমান হৈ থাকে। এক বৃক্ষে দুই পক্ষী, ৰূপে দুই কুসম দেখি, দুইৰো দুই সখা নিৰন্তৰ, এক বৃক্ষে ফল খায় আৰু আনটোৱে সদায় চাই থাকে, যিটো নাখায় সিটো গুণে বৰ। এডাল গছত দুটা পক্ষী আছে, এই শৰীৰটোত দুটা পক্ষী, আত্মা আৰু পৰমাত্মা। আত্মাই কৰ্মফল ভোগ কৰে, পৰমাত্মাই নাই। উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ, পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 13 অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই অনুমন্তা অন্তৰ্যামী হিচাপে
সাক্ষী হিচাপে সকলোৰে লালন পালনৰ স্বামী হিচাপে পৰমাত্মা ৰূপে সমস্ত জীৱৰ হৃদয়ত বাস কৰি আছো। জীৱই কৈছে তুমিও আছা যদিও তুমি এইবিলাক দুখ সুখৰ পৰা আঁতৰত। পঞ্চভূত দেহে পৰি আছো মই বন্দী হৈ চিৰকাল, ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল। পঞ্চভূত ক্ষিতি জল তেজ বায়ু আকাশ, এই 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰ গঠিত। 5 মহাভূত, পঞ্চ তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, 5 জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ, 5 কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী কৰ, মন বুদ্ধি অহংকাৰ আৰু মূল প্ৰকৃতি। এই 24 তত্ত্বৰ দ্বাৰা আমাৰ শৰীৰটো হৈছে। ইয়াত যদিও আত্মা আছে পৰমাত্মাও আছে, পৰমাত্মাক কিন্তু কৰ্মফলে চুব নোৱাৰে। সেইকাৰণে কৈছে ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল, যদি বোলা ইটো অজ্ঞানীৰ বান্ধ জ্ঞানতেহে নিবৰ্তয়, ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবে ইহাত কিবা লাগয়। যদি তুমি কোৱা যে আমি যে বান্ধত ঘূৰিছোঁ এইটো অজ্ঞানীৰ বান্ধ মানে মায়াৰ, আৰু মায়াৰ বান্ধ খুলিব পাৰিব কেৱল জ্ঞানৰ দ্বাৰাহে, যদি তুমি তেনেকৈ ভাবিছা, ই কোনো কচ্চিত আশংকাৰ শুনা উত্তৰ কহু বুজায়, যাহাৰ মায়াত জ্ঞান নষ্ট হোৱা জীৱে মহাক্লেশ পায়। আমিবিলাকে যে কষ্ট পাইছোঁ কিয়? ঈশ্বৰৰ মায়াৰ কাৰণে। 3টা বস্তু, ভগৱান, মায়া, জীৱ। মায়াৰ 3টা গুণ আছে। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ 3টা গুণ আছে, সত্য ৰজ আৰু তম। এই 3টা গুণৰ দ্বাৰা মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ, তমগুণৰ পৰা তামসিক ভাৱ। যাৰ যেনেকুৱা ভাৱ ই তেনেকুৱা কৰ্ম কৰে, আৰু যাৰ যেনেকুৱা কৰ্ম ই তেনেকুৱা ফল ভোগ কৰিব লাগিব। এইটোৱে হৈছে সংসাৰ চক্ৰৰ নিয়ম। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি ত্যাগিনম প্ৰত্যনাতু সন্ন্যাসিনা ক্বচিত। 8 অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 3 ধৰণৰ ফল আছে, এটা ভাল বা পুণ্য, এটা বেয়া বা পাপ, এটা মিশ্ৰিত পাপ পুণ্যৰ মিশ্ৰণ। আমি যিমান কৰ্ম কৰিছোঁ এই কৰ্মবিলাকৰ ফল প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন একাউণ্টত জমা হৈ আছে। আপুনি যিমানেই লুকাই চুৰকে নকৰক কিয়, ভগৱান কৃষ্ণ অন্তৰ্যামী ৰূপে আমাৰ শৰীৰত বিৰাজমান হৈ আছে। যেনেকুৱাই আপুনি কৰ্ম কৰে প্ৰত্যেকটো কৰ্মৰ ফল আপোনাৰ একাউণ্টত চব লিখা আছে। সেইটো কৈছে সঞ্চিত কৰ্ম। এই সঞ্চিত কৰ্মৰ এটা অংশ আমি লৈ আহোঁ, যিটো কৈছে প্ৰাৰব্ধ, আৰু প্ৰাৰব্ধ যেনেকুৱা আহে তেনেকুৱা আমি ভোগ কৰিব লাগিব। যদি প্ৰাৰব্ধত কেৱল পুণ্য আহিল, আপুনি স্বৰ্গলোকত যাব, দেৱতা হ'ব। কেতিয়ালৈকে থাকিব? তে ত্বম ভুক্ত স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9 অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে পুণ্য থাকে। যদি পাপ আহিল তেতিয়াহ'লে অধুজনী, কীট পতংগ পোক পৰুৱা জীৱ জন্তু কেতিয়ালৈকে থাকিব? যেতিয়ালৈকে প্ৰাৰব্ধ। আৰু যদি মিশ্ৰিত কৰ্ম ভাগ্যৰ মূলত পালে, পাপ পুণ্যৰ মিশ্ৰণ, তেতিয়াহ'লে মনুষ্য শৰীৰ পাব। সেইকাৰণে মানুহৰ জীৱনত যিহেতু মিশ্ৰিত কৰ্ম লৈ আহিছোঁ, সুখ দুখ দুইটা লৈ আহিছোঁ, সেইকাৰণে মানুহৰ জীৱনত সুখ দুখ দুইটাই ভোগ কৰিবলগীয়া হয়। তাৰ পাছত কৈছে এয়া কাৰ কাৰণে হৈছে? এই মায়াৰ কাৰণে। এই মায়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম? গীতাত কৈছে দৈৱহী এষ গুণময়ী মম মায়া দূৰত্বয়া মাম এব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7 অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক। ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব পাৰিব যিসকলে কেৱল মাত্ৰ মুঠ শৰণ ল'লে। সেইকাৰণে ইয়াত লিখিছে যাহাৰ মায়াত জ্ঞান নষ্ট হোৱা জীৱে মহাক্লেশ পায়, হেন ঈশ্বৰৰ অনুগ্ৰহ বিনে কমন শক্তি আমাৰ, ইটো জীৱগণে নিজ স্বৰূপক লভিবেক আপোনাৰ। সেইজন ঈশ্বৰত শৰণ লোৱাৰ বাহিৰে আমাৰ গতি নাই। আমি নিজৰ স্বৰূপক
গম পাব নোৱাৰিম মই কোন ক'ৰ পৰা আহিছিলোঁ কি কৰা উচিত মই ক'লে যাম আমি একো গম নাপাওঁ তাৰ পাছত কৈছে আতেহে কৃষ্ণক সেবিবাক লাগে তেবেহে কৃপা হয় কৃষ্ণ কৃপা বিনে জ্ঞান নপজয় কহিলো কৰি নিৰ্ণয় সেইকাৰণে কৃষ্ণক সেৱা কৰিব লাগে বুলি ইয়াত দিছে বাপ বান্ধৱ আই মাতৃ সমস্ত 2:30 বাজিল কেইটালৈকে আপোনালোকৰ অনুষ্ঠান হ'বনে পাঠ চলি থাকিব নেকি ৰাতিলৈকে নে কি আইডিয়া এটা দিয়ক কাৰণ আমি বিশ্বনাথ চাৰিআলিলৈ যাব লাগিব আৰু এনে সাধাৰণতে এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা আমাৰ ব্ৰেইনক যিটো দিছে সেইটো হৈছে 45 মিনিটৰ সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয় স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটে কিয় দিলে কাৰণ এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা আমাৰ যিটো ব্ৰেইনৰ ক্ষমতা এটো কেৱল 45 মিনিট সময় দিছে কিন্তু ঈশ্বৰৰ কথাৰ ক্ষেত্ৰত অকণমান বেলেগ হুকদেৱে 7 দিন 7 ৰাতি কৈ আছিল আৰু পৰীক্ষিতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰিছিল জলপান গ্ৰহণ নকৰাকে বৰ্তমান সেই হুকদেৱো নাই সেই পৰীক্ষিতো নাই তথাপিও 2-3 ঘণ্টা আমি একান্তভাৱে আপোনালোকৰ দৰে শ্ৰোতা পালেতো ঘণ্টা ঘণ্টা ধৰি কৈ থাকিব পাৰিম যিটো আপোনালোকে একান্ত মনে শ্ৰৱণ কৰিছে কিন্তু সময়ৰ এটা কথা থাকে বেছি দীঘলীয়া হ'লে ভয় লাগে আমাৰ তাত মাজতে 90 বছৰীয়া বুঢ়ী মানুহ এজনী কোৰ্টত গৈছে ডিভোৰ্স বিচাৰি জাজে ডাইৰেক্ট সুধিছে আইতা আপোনাৰ বয়স কিমান বোলে বোপাই মোৰ 90 মান চুলে বোলে 90 বছৰ বয়সত আপোনাক ডিভোৰ্স লাগে বিবাহ বিচ্ছেদ মানুহজন ক'ত কৈছে মানুহজন আহিছে এনেকৈ দেখুৱাই দিছে কোৰ্টৰ আন এটা সাইডত চকী এখনত লাখুটি লৈ বুঢ়া এজন বহি আছে হাতটো কপি আছে নাৰ্ভৰ প্ৰব্লেম জাজে সুধিছে দেউতা আপোনাৰ বয়স কিমান হ'ল বোলে বোপাই 95 মান হ'ল কৈছে 95 বছৰত আপুনি ডিভোৰ্স বিচাৰি আহিছে কৈছে ধত মোক নালাগে হে মৰতি খুট কি লাগে জাজে কৈছে ও আইতা আপোনাৰ মানুহটোক চোন ডিভোৰ্স নালাগে বোলে তেওঁ কিয় লাগিব তেওঁৰ কি কষ্টটো আছে দুখ কষ্ট মইহে পাইছোঁ বোলে বাপৰে এনেকুৱা কি কষ্ট পাইছে আপুনি কৈছে মানুহটোৱে মোক যিমান গালি খপনি পাৰে মই সব শুনো এইটোত আপুনি ডিভোৰ্স নাপায় গিৰিয়েকে গালি পাৰিছে ঘৈণীয়েকে শুনিলে কেতিয়াবা আপুনিও পাৰি দিব তেওঁ শুনিব বোলে তেওঁ কানেৰে কম শুনে এইটোতো আপুনি নাপায় কিয় নাপায় বোলে আজিকালি কাণত লগোৱা মেচিন পায় হিয়াৰিং এড বুলি কয় কাণত লগোৱা মেচিনটো লগাই দিলে আপোনাৰ মানুহজনে একদম ধুনীয়াকৈ শুনিব পাৰিব বোলে বোপাই মই মেচিনো আনি দিছোঁ তেতিয়া সমস্যা কি বোলে সমস্যা এটাই যেতিয়াই মই মানুহটোক গালি পাৰোঁ মেচিনটো খুলি থৈ দিয়ে এইটোৱে মোৰ সমস্যা এতিয়া বেছি দীঘলীয়া হ'লে আপোনালোকেও যদি চবেই কাণৰ মেচিন খুলি খুলি থৈ দিয়ে তেতিয়া আমি ইয়াৰ পৰা কৈ থকা লাভটো নহ'ব সেইকাৰণে সুধিলোঁ মাজতে যদি শুনাৰ ইচ্ছা থাকে 3টামান সময়লৈকে আমি অকণমান আছোঁ তাৰপিছত আমি উঠিব লাগিব